নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুবেদান স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকৰ ফ্ৰণ্টত উপস্থিত হৈছোঁ এটা নতুন ছিৰিজ লৈ DME এক্সামৰ ওপৰত। DME মানে আমাৰ ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ যি এক্সাম হ'বলৈ গৈ আছে 30 মাৰ্চ তাৰিখে, তাৰ ওপৰত মোষ্ট প্ৰবেবল কুৱেশ্যনছৰ এটা ছিৰিজ লৈ আহিছোঁ ছাবজেক্ট ৱাইজ, মানে ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, আছাম প্লাছ জেনেৰেল ছায়েন্সৰ ওপৰত যিবোৰ মোষ্ট প্ৰবেবল কুৱেশ্যনছ হ'বলৈ গৈ আছে তাৰ ওপৰত এটা আমি ছিৰিজ লৈ আহিছোঁ আৰু এইবোৰ গোটেই কুৱেশ্যনছবোৰ আমি ডিছকাছ কৰিম। গতিকে আপোনালোকে ছিৰিজটো চাই থাকিব, কাৰণ এইটো খুবেই ভেলুৱেবল হ'বলৈ গৈ আছে। কিন্তু ছিৰিজটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ। আমাৰ দুদিনমান আগত ADRE এক্সামৰ ৰিজাল্ট দিলে। তাতে বহু কেণ্ডিডেটছ সফল হ'ল, বহু কেণ্ডিডেটছ সফল হ'ব নোৱাৰিলে। যিসকল সফল হৈছে তেওঁলোকৰ বাবে মোৰ অভিনন্দন, আৰু যিসকল সফল হ'ব নোৱাৰিলে তেওঁলোকক মই এটা কথাই ক'ম যে আপোনালোকে হতাশ হ'ব কোনো দৰকাৰ নাই, কাৰণ এইটো ফেইলিয়াৰ নহয়, ইটছ এ পাৰ্ট অফ দ্য প্ৰচেছ। কাৰণ 12,000 পোষ্টৰ এগেইনষ্টত 12 লাখ মানুহে যদি পৰীক্ষা দিয়ে, তাতে সকলোতো ক্লিয়াৰ কৰিব নোৱাৰিব। গতিকে আপোনালোকে এইটো এক্সাম যদি ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে নেক্সট এক্সামটোৰ বাবে আৰু বেছি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব। আৰু আমি নিজকে ধনুকাৰ বুলি ভাবিব লাগিব। যিমান আমি ধনুকাৰডাল পিছফালে টানো, সিমান বেছি সি জোৰকৈ আগুৱাই যায়। তেনেকৈ যদি এটা এক্সাম ক্লিয়াৰ নহয়, তেতিয়াহ'লে নেক্সট এক্সামটোৰ কাৰণে আমি আৰু বেছি কষ্ট কৰিব লাগে। আৰু মই নিজে ইন দ্য ৰিচেণ্ট টাইমছ কেইবাটাও কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছোঁ। গতিকে মোৰ যিখিনি অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ হৈছে সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। মোৰ যিখিনি ষ্ট্ৰেটেজি বা মোৰ যিখিনি টেকনিক সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যাতে আপোনালোকেও সেইখিনি ইউজ কৰি পেলাই নেক্সট এক্সামছবোৰত ছাকচেছফুল হ'ব পাৰে। আৰু গতিকে মই প্ৰথম কথা এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰথম ষ্ট্ৰেটেজি হিচাপে এইটো ল'ব লাগিব যে নিজকে আমি যে দোষী বুলি ভাবোঁ যে মই ইমান কেপেবল নহয় নেকি, সেই কথাটো ভাবা, নিজকে ডাউট কৰাটো বাদ দিব লাগিব। প্ৰথমতে জানিব লাগিব যে উই আৰ কেপেবল ইনাফ। যিজন মানুহে ক্লিয়াৰ কৰিছে তেওঁত কৰি মই কম নহয়, সেইটো কথা বুজিব লাগিব। কাৰণ কোনো মানুহ ইয়াতে কম বেছি একো নাই। কোনোবাই কষ্ট বেছি কৰিছে, তেওঁ ক্লিয়াৰ কৰিছে, তেওঁৰ সমান যদি আপুনিও কষ্ট কৰে নিশ্চয় ক্লিয়াৰ হ'ব। আপুনি যদি কষ্ট কৰি আছে, তেতিয়াহ'লে হয়তো আপোনাৰ কষ্টটো ইন দ্য ৰাইট ডিৰেকশ্যন হোৱা নাই। ইন দ্য ৰাইট ডিৰেকশ্যন হোৱা নাই মানে কষ্ট হৈছে কিন্তু স্মাৰ্ট ৱৰ্ক হোৱা নাই। হাৰ্ড ৱৰ্ক হৈ আছে, স্মাৰ্ট ৱৰ্ক হোৱা নাই। স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। আৰু এই স্মাৰ্ট ৱৰ্ক কেনেকৈ কৰে মই আপোনালোকক মোৰ ভিডিঅ'জবোৰৰ মাজেৰে আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। কাৰণ আপোনালোকে হয়তো বহু ভিডিঅ'জ দেখা পায় যে কয় যে হাৰ্ড ৱৰ্ক নহয়, স্মাৰ্ট ৱৰ্ক কৰিব লাগে। কিন্তু স্মাৰ্ট ৱৰ্ক কৰিব কেনেকৈ লাগে সেইটোৰ বিষয়ে আপোনালোকক মই জনাম। আৰু আপোনালোকে হয়তো বহু ভিডিঅ'জ দেখা পায়, যিকোনো এটা পৰীক্ষা অহাৰ লগে লগে ইউটিউবত বহু ভিডিঅ'জ এভেইলেবল হৈ যায় যে মহাৰণ, মানে 100টা কুৱেশ্যন একেলগে আমি পঢ়িম। গতিকে সকলোৱে চাবলৈ ট্ৰাই কৰে, কিন্তু কুৱেশ্যনছবোৰ তেনেকৈ চাই পেলাই কি লাভ হয়, কুৱেশ্যনছবোৰ একচুৱেলি পঢ়িব কেনেকৈ লাগে, সেইবোৰ মই আপোনালোকৰ লগত ডিছকাছ কৰিম। যে এটা কুৱেশ্যনছ দেখিলে তাৰপিছত তাক কেনেকৈ পঢ়িব লাগে, কেনেকৈ মনত ৰাখিব লাগে, সেইটো বস্তু মই আপোনালোকৰ লগত ডিছকাছ কৰিম, যাতে আপোনালোকেও সেইবোৰ ইউজ কৰি পেলাই নেক্সট এক্সামছবোৰত আপোনালোকেও ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব পাৰে। গতিকে দেৰি নকৰোঁ, আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। আৰু আমাৰ প্ৰথম আজি টপিক আমি লৈছোঁ এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত, ইণ্ডিয়াৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত। তাতে আমি কিছু MCQs ডিছকাছ কৰিম, আৰু সেই MCQsবোৰ ইন ডিটেইল আমি বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, চ' ষ্টাৰ্ট কৰিছোঁ আজি ক্লাছটো। আমাৰ আজিৰ প্ৰথম কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ অফ দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আমাৰ যি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছে তাৰে ইয়াৰে এই 4টা অপশ্যনৰ ভিতৰত কোনটো পাৰ্ট নহয় বুলি সুধিছে। প্ৰথম হৈছে ইউজ অফ বেকড ব্ৰিক্স, মানে আমাৰ যিটো পুৰি পেলাই আমাৰ যিটো ইটা বনোৱা হয় সেইটো। নলেজ অফ আইৰণ টুলছ, মানে আমাৰ লোহাৰ যিবোৰ টুলছ আছে, মানে ৱেপনছ হিচাপে হওক বা খেতি কৰা যি আমাৰ নাঙল, তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট হিচাপে আইৰণ টুলছৰ ইউজ কৰিছিলে নেকি। নেক্সট হৈছে এডভান্স ড্ৰেইনেজ ছিষ্টেম, মানে আমি জানো যে ইণ্ডাছ ভেলীৰ ড্ৰেইনেজ ছিষ্টেমৰ কথা, তো এডভান্স ড্ৰেইনেজ ছিষ্টেম ৱাজ এ পাৰ্ট অফ দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আৰু নেক্সট সুধিছিলে গ্ৰেনাৰিজ ফৰ ষ্ট'ৰেজ। গ্ৰেনাৰিজ মানে আমাৰ যিবোৰ ভঁৰাল ঘৰ, সেইবোৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত উপস্থিত আছিল নেকি। তো এই 4টা অপশ্যনৰ কোনটো অপশ্যন কাৰেক্ট হ'ব বুলি আপোনালোকে ভাবে।
নে এই যদি আমি চাওঁ তেতিয়াহ'লে ইউজ অফ বেক ব্ৰিক্স আছিলে, ডেট ইজ এ কাৰেক্ট অপশ্যন। নেক্সট ইউজ নলেজ অফ আইৰণ টুলছ, যদি আমি এই অপশ্যনটোৰ কথা চাওঁ তেতিয়াহ'লে আইৰণ টুলছ আমাৰ লেটাৰ ভেদিক এজ যিটো আছিলে সেইখিনি সময়তহে আইৰণ বিচাৰি পাইছিলে। আমাৰ যিটো প্ৰথম মেটেল ডিস্কভাৰ হৈছিলে সেইটো আছিলে কপাৰ, CU মানে কপাৰ ডিছকাছ হৈছিলে প্ৰথম। আইৰণ লেটাৰ ডিস্কভাৰ হৈছিলে যেতিয়া আমাৰ লেটাৰ ভেদিক এজ ষ্টাৰ্ট হৈছিলে তেতিয়াহে। গতিকে এইটো যিটো এনচাৰ হ'ব সেইটো মোৰ লাগিছে দ্য নলেজ অফ আইৰণ টুলছ। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। আৰু এডভান্স ড্ৰেইনেজ ছিষ্টেম অবভিয়াছলি আছিলে, আমি জানো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ। আৰু গ্ৰেনাৰিজ মানে ভঁৰাল, ডাঙৰ ডাঙৰ ভঁৰাল, এইটো প্ৰেজেণ্ট আছিলে আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ঠিক আছে, এবাৰ আমি নেক্সট কুৱেশ্যনটোলৈ যাবলৈ বিচাৰিছোঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য গ্ৰেট বাথ ইজ এন ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ অফ দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ফাউণ্ডেড। মানে আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত যি গ্ৰেট বাথ আছিলে সেইটো কোনটো লোকেশ্যনত ছিটুৱেটেড আছিলে। মানে আমাৰ ইণ্ডাছ ভেলীৰ বিভিন্ন ছাইটছ আছে, তাৰে মাজত কোনটো ছাইটত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ গ্ৰেট বাথ ছিটুৱেট আমি বিচাৰি পাইছিলোঁ। তে ইয়াৰে যদি আমি অপশ্যন চাওঁ, প্ৰথম অপশ্যন দিছে মহেঞ্জোদাৰো, অপশ্যন বি হাৰাপ্পা, অপশ্যন চি লোথাল আৰু অপশ্যন ডি কালিবংগান। এই চাৰিটা ছাইটৰ ভিতৰত কোনটো কাৰেক্ট এনচাৰ হ'ব? ইয়াৰে কাৰেক্ট এনচাৰ হৈছে মহেঞ্জোদাৰো। মহেঞ্জোদাৰো যিটো ছাইট আছে আজি প্ৰেজেণ্ট ডে পাকিস্তান, তাতে আমাৰ গ্ৰেট বাথ বোলা যিটো ষ্ট্ৰাকচাৰ আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সেইটো প্ৰেজেণ্ট আছে। আৰু এই গ্ৰেট বাথবোৰ একচুৱেলি ইউজ কৰা হৈছিলে ফৰ ৰিচুৱেল বাথিং। আমাৰ যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তাতে খুব বেছি মন্দিৰ বা মঠ তেনেকুৱা ধৰণৰ বস্তু পোৱা যোৱা নাছিলে, কিন্তু মানুহসকলে তেতিয়াও কিছুমান ৰিলিজিয়াছ প্ৰেক্টিছ কৰিছিলে। আৰু তাৰে ভিতৰত ওৱান অফ দ্য ৰিলিজিয়াছ প্ৰেক্টিছ ৱাজ দিছ ৰিচুৱেল বাথিং। মানে এনেকুৱা কিছুমান পুল টাইপ মানে বনাই লৈছিলে আৰু তাতে তেওঁলোকে ৰিচুৱেল বাথিং কৰে, যেনেকৈ আজিৰ দিনত গংগাত স্নান কৰে, তো তেনেকুৱা স্নান কৰিছিলে। আৰু সেইটোৰ প্ৰেজেণ্ট আছিলে most of the great baths were present in the মহেঞ্জোদাৰো। তে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাৰ কুৱেশ্যন চাবলৈ গৈ আছোঁ। আমাৰ নেক্সট কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং হাৰাপ্পান ছাইট ইজ নোন ফৰ ডকয়াৰ্ড। মানে সেই ইণ্ডাছ ভেলী যিখিনি ছাইট সেইখিনিৰ ভিতৰত ডকয়াৰ্ড ক'ত প্ৰেজেণ্ট আছিলে। এতিয়া ডকয়াৰ্ড মানে কি? ডকয়াৰ্ড মানে হৈছে আমাৰ যি জাহাজ ঘাট, মানে য'ত আহি পেলাই জাহাজ ৰখে তাকে ডকয়াৰ্ড বুলি কয়। এতিয়া এই ডকয়াৰ্ড ক'ত আছে সেইটো সুধিছে। তে আমি যদি ইণ্ডিয়াত চাওঁ, তে ইণ্ডিয়াৰ আমাৰ আগৰ পৰাই আমাৰ ইণ্ডিয়াৰ যিটো গুজৰাট এৰিয়া আছে তাতে আমাৰ সাগৰৰ ওচৰত এতিয়াও ইট হেজ গট দ্য লংগেষ্ট কোষ্ট লাইন। গতিকে তাতেই ক'ৰবাত এই অপশ্যনকেইটা যদি চাওঁ, সুধিছে তাৰে ভিতৰত সুধিছে যে ধোলাবিৰা, অপশ্যন এ, অপশ্যন বি লোথাল, অপশ্যন চি কালিবংগান নে অপশ্যন ডি বানিৱাল। আমি যদি অলপ জিঅ'গ্ৰাফি চাওঁ তেতিয়াহ'লে আমাৰ যিটো লোথাল আছে সেই লোথালটো একদম সাগৰৰ পাৰত উপস্থিত। গতিকে এইটোৰ এনচাৰ হ'ব লাগিব অপশ্যন বি লোথাল। বাকীবোৰ অলপমান ভিতৰৰ ফালে উপস্থিত, গতিকে তাতে আমাৰ ডকয়াৰ্ডটো থাকিব নোৱাৰে। গতিকে লোথাল ইজ দ্য ওল্ডেষ্ট ডকয়াৰ্ড বুলি ক'ব পাৰোঁ আমি ইণ্ডিয়াৰ। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। আমাৰ নেক্সট কুৱেশ্যন চাইছোঁ। কুৱেশ্যন নম্বৰ 4 হৈছে আমাৰ দ্য স্ক্ৰিপ্ট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ। মানে আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত কোনটো স্ক্ৰিপ্ট ইউজ কৰিছিলে? প্ৰথম অপশ্যন দিছে ব্ৰাহ্মী, তাৰপিছতে অপশ্যন বি দিছে খৰস্তি, অপশ্যন চি ইজ আনডিচাইফাৰ্ড আৰু অপশ্যন ডি দেৱনাগৰী স্ক্ৰিপ্ট। ইয়াৰে ভিতৰত এই গোটেইবোৰ স্ক্ৰিপ্টৰ নাম হয়। ওৱান অফ দ্য ৱৰ্ড ইজ অপশ্যন চি ইজ আনডিচাইফাৰ্ড। আনডিচাইফাৰ্ড মানে যাক আজিলৈ বুজিব পৰা নাই। আৰু যদি আমি চাওঁ যে ইণ্ডাছ ভেলীৰ যিটো স্ক্ৰিপ্ট সেইটো আনডিচাইফাৰ্ড মানে আজিলৈকে বুজিব পৰা নাই। আৰু সেইকাৰণে আমাৰ যদি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো হিষ্ট্ৰীৰ পাৰ্ট সেইটোক আমি প্ৰটো হিষ্ট্ৰী বুলি কওঁ। প্ৰটো হিষ্ট্ৰী আপোনালোকে হয়তো জানে যে হিষ্ট্ৰীত আমাৰ 3টা পাৰ্ট থাকে। এটা কয় প্ৰি হিষ্ট্ৰী, মানে যাৰ কোনো ৰিটেন ৰেকৰ্ড নাই। তাৰপিছত প্ৰটো হিষ্ট্ৰী মানে য'ত ৰিটেন ৰেকৰ্ড আছে বাট তাক আমি বুজিব পৰা নাই। আৰু থাৰ্ড হৈছে হিষ্ট্ৰী, য'ত আমাৰ ৰিটেন ৰেকৰ্ড প্ৰেজেণ্ট আছে। গতিকে ইয়াৰে ভিতৰত আমাৰ যিখিনি ইণ্ডাছ ভেলী স্ক্ৰিপ্ট আছে, ইণ্ডাছ ভেলীত আমাৰ ৰিটেন ৰেকৰ্ড আছে কিন্তু আমি বুজি নাপাওঁ। গতিকে সেইটো আমাৰ ইটছ এ পাৰ্ট অফ দি প্ৰটো হিষ্ট্ৰী।
গতিকে এই কুৱেশ্যনটোৰ এনচাৰ হ'ব আনডিচাইফাৰ্ড, মানে এতিয়ালৈকে তাক ডিচাইফাৰ কৰিব পৰা নাই, আমি ভাঙনি কৰিব পৰা নাই। ঠিক আছে, অপশ্যন চি আনডিচাইফাৰ্ড। এবাৰ নেক্সট কুৱেশ্যনটো চাইছোঁ। নেক্সট কুৱেশ্যন হৈছে হুইচ মেটেল ৱাজ প্ৰিডমিনেণ্টলি ইউজড বাই দি পিপল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কোনটো মেটেল চবচে বেছিকৈ ইউজ হৈছিলে? অপশ্যন এ আইৰণ, অপশ্যন বি ব্ৰঞ্জ, অপশ্যন চি কপাৰ আৰু অপশ্যন ডি গ'ল্ড। ইয়াৰ ভিতৰত কোনটো বেছি ইউজ হৈছিলে? আমি যদি চাওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এটা খুব লম্বা এৰা মানে ইয়াৰ হিচাপে। ইয়াতে আমাৰ প্ৰথমটো তেতিয়াই ক'লোঁ যে আইৰণ যিটো টুল আছে, আইৰণখিনি ডিস্কভাৰ হৈছিলে লেটাৰ ভেদিক এৰিয়া, মানে বহুত পিছত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। নেক্সট হৈছে ব্ৰঞ্জো ডিস্কভাৰ হৈছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টাইমত, কিন্তু most of the time মানে গোটেই যদি আমি লেংথটো চাওঁ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, তাতে চবচে বেছি ইউজ হোৱা যিটো মেটেল হৈছে সেইটো হ'ল কপাৰ। কপাৰটো চবচে লংগেষ্ট টাইমলৈকে ইউজ হৈছে, কিন্তু ইন দ্য লেটাৰ ষ্টেজ ব্ৰঞ্জ আহি গৈছিলে, ব্ৰঞ্জ ইউজ কৰিছিলে। গতিকে প্ৰিডমিনেণ্টলি ইউজ বুলি দিছে, কুৱেশ্যনটো আমি ভালকৈ পঢ়িব লাগিব, প্ৰিডমিনেণ্টলি ইউজ বুলি দিছে, গতিকে সেইটোৰ এনচাৰ হ'ব কপাৰ। অ'কে, ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হৈছে ৰিগ বেদিক ছ'চাইটি ৱাজ প্ৰাইমেৰিলি, মানে আমাৰ ৰিগ বেদিক যিটো ছ'চাইটি আছিলে বা আৰ্লি বেদিক যিটো ছ'চাইটি আছিলে, তাৰে মানুহখিনি মেইনলি কি কাম কৰিছিলে, অকুপেশ্যন কি আছিলে, মানে বা লাইফষ্টাইলটো কেনেকুৱা আছিলে, এইটোৰ ওপৰত কুৱেশ্যন। এতিয়া প্ৰথম দিছে অপশ্যন আৰবান মানে চিটি টাইপ আছিলে নেকি, টাউন টাইপ আছিলে নেকি। নেক্সট সুধিছে পেষ্টৰেল মানে আমাৰ যি এনিমেল হাজবেণ্ডৰী মানে পশুপালন তেনেকুৱা ধৰণৰ আছিলে নেকি। নেক্সট হৈছে চি ইণ্ডাষ্ট্ৰিয়েল, মানে ইণ্ডাষ্ট্ৰিজ আছিলে নেকি। আৰু ডি হৈছে এগ্ৰিকালচাৰেল আছিলে নেকি। এইটো যদি আমি চাওঁ কুৱেশ্যনটোৰ, এইটোৰ অপশ্যন হ'ব গৈ আছে পেষ্টৰেল। আমি ৰিগ বেদিক ছ'চাইটি মানে যিটো আৰ্লি বেদিক ছ'চাইটি, সেইখিনি সময়ত মানুহবোৰৰ মেইন অকুপেশ্যন আছিল মানে পশুপালন। কাৰণ আমাৰ ৰিগ বেদিক ছ'চাইটি ষ্টাৰ্ট হৈছিলে ফ্ৰম দি এডভেণ্ট অফ দি আৰিয়ানছসকল আমাৰ এনেকুৱা চেণ্ট্ৰেল এছিয়াৰ পৰা ইণ্ডিয়ালৈ আহিছে, মানে দে ৱেৰ মুভিং, আৰু সেই মুভিং ফ্ৰম প্ৰথমতে আহি পেলাইতো আমাৰ যিখিনি সিন্ধু নদীৰ পাৰত তেওঁলোকে বসবাস কৰিছিলে, তাৰপিছত তেওঁলোকে লাহে লাহে মুভ কৰিছে টুৱাৰ্ডছ আমাৰ গংগা প্লেইন। তো মুভ যিহেতু কৰি আছে, গতিকে তেওঁলোকে ইমান এগ্ৰিকালচাৰ ইনিচিয়েলি তেওঁলোকে ইনভলভ নাছিলে, চ' তেওঁলোকৰ মেইন অকুপেশ্যন আছিলে পেষ্টৰেল। তো ৰিগ বেদিক ছ'চাইটিৰ কাৰণে প্ৰাইমেৰিলি যদি আমি চাবলৈ যাওঁ, ইটছ আ পেষ্টৰেল ছ'চাইটি। তো অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, the term Gavhisti is in the Rig Vedic period is referred to. এই যে গাভিষ্টি ৱৰ্ড, what does it mean? এটা প্ৰথম অপশ্যন দিছে war for cattle, বি দিছে ৰিলিজিয়াছ ৰিচুৱেল, চি দিছে টাইপ অফ ট্ৰেড, আৰু ডি দিছে ফৰ্ম অফ টেক্সেশ্যন। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট বুলি ভাবে আপোনালোকে? মোৰ লাগিছে এইটো যিটো প্ৰথম অপশ্যন দিছে সেইটোৱে কাৰেক্ট, যিটো অপশ্যন এ, যে আমাৰ ৱাৰ ফৰ কেটল, আমাৰ গাভিষ্টি মানে আমাৰ ৰিগ বেদিক টাইমত আমাৰ যিটো পশু মানে আমাৰ যিটো গৰু আছিলে সেইবোৰক কোৱা আছিলে গো, আৰু তেতিয়াৰ দিনত সেইটোৱে মেইন মানুহৰ প্ৰপাৰ্টি। তেতিয়া লেণ্ড ৱাজ নট ভেৰি ইম্পৰ্টেণ্ট। এইমাত্ৰ আমি কথা পাতিছিলোঁ যে ৰিগ বেদিক পিৰিয়ডত খেতি কৰাটো ইমান বেছি ইম্পৰ্টেণ্ট নাছিলে, আৰু যেতিয়া খেতি কৰা ইম্পৰ্টেণ্ট নাছিলে মানে লেণ্ড ৱাজ নট ভেৰি ইম্পৰ্টেণ্ট, পশুপালন কৰিছিলে, গতিকে গৰুটো বেছি ইম্পৰ্টেণ্ট। আৰু সেই গৰুৰ কাৰণে আগতে যুদ্ধও হৈছিলে, আৰু সেই যুদ্ধবোৰকে কোৱা আছিলে গাভিষ্টি বুলি। গতিকে গাভিষ্টি মিনছ ৱাৰ ফৰ কেটেল। অ'কে, আমাৰ নেক্সট কুৱেশ্যন হৈছে দ্য ৰিগ বেদিক পিপল ৱৰ্শ্বিপ প্ৰাইমেৰিলি, মানে আমাৰ ৰিগ বেদিকৰ সময়ত কোন ভগৱানক বেছি পূজা কৰিছিলে। এতিয়া যদি চাওঁ, অপশ্যন এ দিছে নেচাৰ গডছ, অপশ্যন বি আইডলছ, অপশ্যন চি দিছে টেম্পলছ, আৰু অপশ্যন ডি দিছে এবষ্ট্ৰেক্ট কনচেপ্ট। মানে আমাৰ যদি চাওঁ ৰিগ বেদিক টাইমত আমাৰ যিটো হিন্দু মাইথলজি বা আমাৰ যিটো ধৰ্ম, সেইটো ইনিচিয়েলি এটা নতুন ফৰ্ম ল'বলৈ ধৰিছিলে আফটাৰ দি এডভেণ্ট অফ দি আৰিয়ানছ।
আৰু তেওঁলোকে ইনিচিয়েলি যেতিয়া আহিছিলে তেওঁলোকে আহি পেলাই প্ৰথমতে ইন্দ্ৰ বৰুণ হয়নে তাৰপিছতে সোম তেনেকুৱা ধৰণৰ ভগৱানবোৰক তেওঁলোকে পূজা কৰিব লৈছিলে যিবোৰ নেকি আমাক নেচাৰেলি কিছুমান বস্তু প্ৰভাইড কৰে সানলাইট হৈ গ'ল আমাৰ সূৰ্যদেৱ বা আমাৰ বৰষুণ দিলে বৰুণ দেৱ পৱন দেৱ তেনেকুৱা ইন্দ্ৰ ৱাজ দ্য মেইন গড তেওঁলোকৰ এই গোটেইবোৰ ভগৱানৰ তেওঁ কিং আছিলে গতিকে নেচাৰ গডক বেছি পূজা কৰিছিলে গতিকে এই কোৱেশ্চনটোৰ এনসাৰ হ'ব গৈ আছে অপচন এ নেচাৰ গডস ঠিক আছে ঋগবেদিক পিৰিয়ড worshiped primarily the nature gods এবাৰ আমাৰ নেক্সট কোৱেশ্চন হৈছে the ঋগবেদিক ইকনমি was based on মানে ইকনমি মানে মানুহৰ যিখিনি অকুপেশনস কি আছিলে পইচা পাতি কেনেকৈ ইনকাম কৰিছিলে বা তেনেকুৱা ধৰণৰ বস্তুখিনি যদি চাবলৈ যাওঁ ঋগবেদিক টাইমৰ তে অপচন এ দিছে আমাৰ ট্ৰেড এণ্ড কমাৰ্চ অপচন বি দিছে এগ্ৰিকালচাৰ এণ্ড কেটেল ৰিয়াৰিং অপচন সি দিছে ইণ্ডাষ্ট্ৰি এণ্ড ক্ৰাফ্ট অপচন ডি দিছে মাইনিং এণ্ড মেটেলাৰ্জি গতিকে ইয়াতে যদি চাওঁ আমি অলৰেডি কৈছোঁৱে যে মোষ্ট অফ দ্য পিপল ৱেৰ কি পেষ্টৰিয়েল পিপল পশুপালনৰ ওপৰত গুৰুত্ব তো ইয়াৰে যিটো অপচন হ'ব এইটোৰ অপচন হ'ব গৈ আছে বি এগ্ৰিকালচাৰ শব্দটো আপোনালোকে দেখি ইয়াতে ভয় নাখাব কাৰণ এগ্ৰিকালচাৰ এনেকুৱা নহয় যে একেবাৰে কৰাই নাছিলে এগ্ৰিকালচাৰ অলপ চলপ কৰিছিলে কিন্তু মেইন কি আছিলে কেটেল ৰিয়াৰিং আৰু কেটেল ৰিয়াৰিং যিটো অপচনতে থাকিব ডেট উইল বি দ্য কাৰেক্ট কাৰণ ট্ৰেড এণ্ড কমাৰ্চ তেতিয়া মানুহে তেনে কৰা নাছিলে কাৰণ ট্ৰেড এণ্ড কমাৰ্চ কৰিব লাগিলে প্ৰথম কথাটো ট্ৰান্সপৰ্টেশ্যন ডেভেলপ হ'ব লাগিব বা এনেকুৱা কিছুমান প্ৰডাক্ট থাকিব লাগিব যিবোৰ আপুনি এক্সেছ প্ৰডিউচ কৰিছে মানে এগ্ৰিকালচাৰে কৰিলে ধৰি লওক আপোনালোকে চাউল খেতি কৰিছে চাউলটো আপোনালোকৰ এক্সেছ হ'ব লাগিব তেতিয়াহে আপোনালোকে বিক্ৰী কৰিব কিন্তু তেতিয়া যিহেতু এগ্ৰিকালচাৰ ইমান বেছি নাছিলে গতিকে এক্সেছ নিশ্চয় নাছিলে গতিকে ট্ৰেড এণ্ড কমাৰ্চ হ'ব নোৱাৰে ইণ্ডাষ্ট্ৰি এণ্ড ক্ৰাফ্ট তেতিয়ালৈকে ডেভেলপ হোৱা নাছিলে মাইনিং এণ্ড মেটেলাৰ্জি অবভিয়াছলি ডেভেলপ হোৱা নাছিলে গতিকে অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এগ্ৰিকালচাৰ এণ্ড কেটেল ৰিয়াৰিং আমাৰ নেক্সট কুৱেশ্যন হৈছে দ্য ঋগ বেদা ৱাজ ডিভাইডেড ইনটু হাউ মেনি মণ্ডলাজ মানে মণ্ডলছ মানে কি বস্তু এতিয়া ঋগ বেদখন একচুৱেলি কি হয় আমাৰ এখন শ্ৰুতি আৰু এই শ্ৰুতিখনত ভিতৰত আমাৰ একচুৱেলি কেইবাখনো বুকছ লগ লাগি পেলাই মানে মণ্ডলছ মানে হ'ল বুকছ মানে কি ফেমিলি বুকছ বুলি কোৱা হয় ফেমিলি বুকছ মানে আমাৰ বহুতো মুনি আছিলে বিশ্বামিত্ৰ মুনি আত্ৰ্য মুনি এনেকুৱা কৰি বিভিন্ন মুনিৰ আণ্ডাৰত কিছুমান বুকছ লিখা হৈছিলে ফেমিলি বুকছ আৰু সেইবিলাককে মণ্ডলছ বুলি কৈছিলে এতিয়া এই মণ্ডলছ কেইখন আছিলে ঋগবেদৰ টাইমত তে আমি যদি চাওঁ এই কুৱেশ্যনটোৰ এনসাৰ হ'ব গৈ আছে 10 মণ্ডলছ মানে 10খন মণ্ডল আছিলে 10টা ফেমিলি বুকছ আছিলে আৰু আপোনালোকে এই যিটো কুৱেশ্যন এইটো কুৱেশ্যনৰ আপুনি কিছুমান ভেৰিয়েশ্যনছো পাব পাৰে যে এটা মানে ৰেগুলাৰ কুৱেশ্যন এটা থাকে যে আমাৰ গায়ত্ৰী মন্ত্ৰ কোনটো মণ্ডলৰ লগত এছ'চিয়েটেড যে থাৰ্ড মণ্ডলা গায়ত্ৰী মন্ত্ৰ এটা আপোনালোকে জানে ওম ভূৰ্ভুৱঃস্বঃ বুলি এটা মন্ত্ৰ আছে সেইটো কোনটো মণ্ডলৰ লগত এছ'চিয়েটেড ডেট ইজ দ্য থাৰ্ড মণ্ডলা অফ ঋগবেদ এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান এছ'চিয়েটেড কুৱেশ্যনছ আহে সেইবোৰ আমি জনাটো দৰকাৰ যেতিয়া আমি এটা কুৱেশ্যনছ দেখোঁ তাৰ লগত সেইটো বস্তু আমি যদি ইন ডিপ যাওঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তাৰ ওপৰত কিবা আছে নেকি তো তেনেকৈ কৰি পেলাই অলপ আমি যদি ষ্টাডি কৰোঁ তেতিয়াহ'লে সেই টপিকটোৰ বিষয়ে আমি আৰু বেছি ডিটেইলছত জানিব পাৰোঁ গতিকে এনেকুৱা নহয় যে আপোনালোকে এইটো কুৱেশ্যন দেখিলে এইটো কুৱেশ্যনতে ৰৈ গ'ল মণ্ডলাজ কি বস্তু প্ৰথমতে আপোনালোকে জানিব চেষ্টা কৰিলে আৰু এই মণ্ডলাজৰ ওপৰত আৰু কিবা কুৱেশ্যন আহিছে নেকি আগতে তো সেইটোও আমি চেক কৰি চাব লাগে তেতিয়া আমাৰ এটা অল ৰাউণ্ড পঢ়া হৈ যায় মানে এটা একদম পুৰা গোটেই টপিকটো আমি কভাৰ কৰিব পাৰোঁ ওকে এতিয়া আমাৰ নেক্সট কুৱেশ্যন চাব লৈছোঁ কৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ নট ওৱান অফ দ্য 16 মহাজনপদাছ আমি জানো যে আমাৰ ভাৰতবৰ্ষত এনচিয়েণ্ট টাইমত 16খন মহাজনপদ আছিল আৰু এই কথাটো উল্লেখ আছে আমাৰ এখন জৈন মানে স্ক্ৰিপচাৰ আছিলে যাক অংগুত্তৰা নিকায়া বুলি এখন জৈন স্ক্ৰিপচাৰ আছিলে তাতে মেনশ্যন আছিলে এই 16খন মহাজনপদৰ কথা আৰু তাৰে ভিতৰত এই চাৰিটাৰ কোনটো নহয় সুধিছে অপশ্যন এ মগধা অপশ্যন বি অৱন্তী অপশ্যন চি গান্ধাৰা আৰু অপশ্যন ডি কলিংগা এই গোটেইকেইটা যদি আমি চাওঁ তাৰে ভিতৰত কোনটো নহয় গতিকে আমি যদি চাওঁ মগধা অৱন্তী আৰু গান্ধাৰা এই গোটেইকেইখন was a part of the 16 Mahajanapads but this Kalinga option D
Kalinga was not the part of the Mahajanapads. গতিকে অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ ফৰ দিছ বিকজ দ্য কুৱেশ্যন ৱাজ নট কিছুমান কুৱেশ্যনত নট থাকে ইনকাৰেক্ট থাকে আমি যেতিয়া কুৱেশ্যনছবিলাক পঢ়োঁ পৰীক্ষাৰ সময়ত এই কথাটো খুব মন দিব লাগে যে নট দিছে নেকি ইনকাৰেক্ট বুলি দিছে নেকি এই বস্তুটো খুব মিছ হৈ যায় বহুত ষ্টুডেণ্টৰ প্ৰিপাৰেশ্যন বহুত ভাল থাকে আৰু গৈ পেলাই কি হৈ যায় যে এই তেনেকুৱা ধৰণৰ ভুল কিছুমান হৈ যায় গতিকে কুৱেশ্যনটো পঢ়োঁতে আমি মন দিব লাগে অ'কে নেক্সট কুৱেশ্যন আমি চাব লৈছোঁ কুৱেশ্যন হৈছে দ্য কেপিটেল অফ মাগাধা ডিউৰিং মহাজনপদ পিৰিয়ড ৱাজ যে আমাৰ মাগাধাৰ যিটো কেপিটেল কোনটো কেপিটেল আছিলে ইয়াৰ ভিতৰত অপশ্যন এ পাটালিপুত্ৰ অপশ্যন বি ৰাজগৃহ অপশ্যন চি বৈশালী আৰু অপশ্যন ডি চম্পা এই চাৰিটাৰ ভিতৰত কোনটো কাৰেক্ট এনচাৰ আমি যদি চাওঁ তে আপোনালোকৰ বহুতে হয়তো এটা কুৱেশ্যনৰ এনচাৰটো পাটালিপুত্ৰ বুলি দি দিব কিন্তু যেতিয়া আমি মাগাধা ডিউৰিং দি মহাজনপদ পিৰিয়ড বুলি আমি চাম তো মহাজনপদৰ এইটো ইনিচিয়েল পিৰিয়ডৰ কথা আমি চাব লাগিব ইনিচিয়েলি কোনখন কেপিটেল আছিলে ইনিচিয়েলি কুৱেশ্যন যদি চাওঁ এটা আমি যদি অপশ্যনকেইটা দেখোঁ তেতিয়া আমাৰ দুটা অপশ্যন আছে যিটো কাৰেক্ট হয় একচুৱেলি ৰাজগৃহ আৰু পাটালিপুত্ৰ আৰু যদি তেনেকুৱা থাকে আপোনালোকে ডিউৰিং মহাজনপদ পিৰিয়ড বুলি দিছে নহয় তো এইটোৰ এনচাৰ হ'ব আপোনালোকৰ ৰাজগৃহ উইল বি আ কাৰেক্ট এনচাৰ আৰু লাহে লাহে যেতিয়া কিংডমছবিলাক আৰু বেছি ডাঙৰ হৈ গ'ল মানে মহাজনপদৰ পৰা কি হ'ল মহাৰাজৰ পৰা এম্পায়াৰ লাহে লাহে ডেভেলপমেণ্ট হৈ গ'ল হয় নাই এম্পায়াৰছ আহিব ধৰিব লাহে লাহে তেতিয়া লাহে কৰি পাটালিপুত্ৰ উইল বিকাম আ প্ৰমিনেণ্ট কেপিটেল অশোকাৰ টাইমত হৈ গ'ল বা চন্দ্ৰগুপ্ত মৌৰ্য বা যিখিনি আমাৰ পিৰিয়ড হৈ যাব তেতিয়া পাটালিপুত্ৰটো বহুত বেছি প্ৰমিনেণ্ট হৈ যাব কিন্তু একদম ইনিচিয়েলি যেতিয়া মহাজনপদ ষ্টাৰ্ট হৈছিলে তেতিয়া ৰাজগৃহ ৱাজ দ্য কেপিটেল অফ দি মাগাধা অ'কে এতিয়া নেক্সট কুৱেশ্যন আমি চাবলৈ গৈছোঁ Which of the Mahajanapad was located in the northwestern region of the Indian subcontinent? আমাৰ ইণ্ডিয়াৰ যিখন সাবকণ্টিনেণ্ট হয় তাৰে ভিতৰত ৱেষ্টাৰ্ণ পাৰ্টত কোনখন আমাৰ উপস্থিত আছে সেই কথাটো সুধিছে আমাৰ প্ৰথম অপশ্যন এ দিছে কুৰু অপশ্যন বি গান্ধাৰা অপশ্যন চি কোশালা আৰু অপশ্যন ডি বাদশা এই চাৰিখনৰ ভিতৰত কোনখন আমাৰ ৱেষ্টাৰ্ণ মোষ্ট পাৰ্টত আছে মানে আমাৰ ইণ্ডিয়াৰ আমাৰ যিখন সাবকণ্টিনেণ্ট মানে এনেকৈ যদি আমি চাওঁ তে আমাৰ ৱেষ্টাৰ্ণ ফালে ইফালে ক'ত মানে যদি চাওঁ ইয়াতে কোনখন উপস্থিত আছিলে তো এইটো যদি আমি এনচাৰ চাওঁ তেতিয়াহ'লে অপশ্যন বি গান্ধাৰা উইল বি দ্য কাৰেক্ট এনচাৰ গান্ধাৰা আজি মডাৰ্ণ ডেট যদি আমি চাওঁ যে আমাৰ আফগানিস্তানৰ এটা জেগা আছে কান্ধাৰ আপোনালোকে হয়তো জানে কান্ধাৰ এই কান্ধাৰ জেগাটোৰ নাম আহিছে আমাৰ গান্ধাৰাৰ পৰা গতিকে আফগানিস্তান য'ত আছে তাতে আছে গতিকে ৱেষ্টাৰ্ণ মোষ্ট পাৰ্ট যদি চাব যাওঁ তেতিয়াহ'লে দিছ গান্ধাৰা ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে তো এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 13 এবাৰ আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14লৈ আমাৰ কুৱেশ্যন নম্বৰ 14 হৈছে দ্য ফাৰ্ষ্ট নোন ৰিপাব্লিক অফ ইণ্ডিয়া বৈশালী ৱাজ দ্য পাৰ্ট অফ হুইচ মহাজনপদ যে বৈশালী ৱাজ দ্য কেপিটেল অফ ওৱান অফ দ্য জনপদ হুইচ ৱাজ ফেমাছ বিকজ কিয় ইট ৱাজ দ্য ৰিপাব্লিক মানে তাতে যিটো ৰুলাৰ আছিলে ইট ৱাজ হোৱাট ইলেক্টেড বাকী যিমান মহাজনপদ আছিল তাতে মোষ্ট অফ দ্য জনপদত কি আছিলে যে দ্য ৰুলাৰ ৱাজ হেৰিডিটেৰী মানে ৰজাৰ পুতেক ৰজা কিন্তু ৰিপাব্লিক মানে কি দ্য কিং ইজ ইলেক্টেড বাই দি চিটিজেনছ গতিকে আমাৰ যিটো মডাৰ্ণ ডে ছিষ্টেম হয় যে আমাৰ যদি প্ৰেছিডেণ্ট থাকে তেওঁক আমি ইলেক্ট কৰি লওঁ ঠিক তেনেকৈ ভাৰতত এনচিয়েণ্ট টাইমতে ৰিপাব্লিক আছিলে আৰু তাৰে ভিতৰত আমাৰ যিখন বৈশালী ইট ৱাজ দ্য কেপিটেল অফ ওৱান অফ দ্য মহাজনপদছ য'ত ৰিপাব্লিক ছিষ্টেম আছিলে গতিকে এটা অপশ্যন দিছে আমাৰ মাগাধা এ অপশ্যন বি বাজ্জী অপশ্যন চি কোশালা আৰু অপশ্যন ডি অৱন্তী ইয়াৰে কোনটো হ'ব তো ইয়াৰে যদি আমি এনচাৰ চাওঁ তো ইয়াৰে এনচাৰ হ'ব অপশ্যন বি ভাজ্জী বুলি যিখন মহাজনপদ আছিলে সেইখনত আমাৰ ৰিপাব্লিক ছিষ্টেম অফ মানে সেই আছিলে ৰুল ৰিপাব্লিক ছিষ্টেম অফ ৰুলিং আছিলে ইয়াতে ইলেক্টেড লিডাৰ্ছবোৰে ৰুল কৰিছিলে ঠিক আছে আমাৰ এবাৰ নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ দ্য মহাজনপদ অফ অৱন্তী হেড ইজ কেপিটেল অৱন্তী বোলা যিখন আমাৰ মহাজনপদ আছিলে তাৰে কেপিটেল কি আছিলে সুধিছে অপশ্যন এ উজ্জৈন অপশ্যন বি
তক্ষশিলা, অপশ্যন চি কৌশম্বী আৰু অপশ্যন ডি মথুৰা। ইয়াৰ ভিতৰত কোনখন মানে কেপিটেল হয় অৱন্তীৰ? ইয়াৰ যদি অপশ্যনকেইটা চাওঁ তেতিয়াহ'লে অপশ্যন এ উজ্জৈন উইল বি দ্য কাৰেক্ট এনচাৰ। উজ্জৈন আমাৰ যিখন মডাৰ্ণ ডেটো উজ্জৈন আছে, মানে আমাৰ যিখন মধ্যপ্ৰদেশত উপস্থিত, আৰু উজ্জৈনখন কিয় কাৰণে ফেমাছ? বিকজ তাৰ মাজেদি আমাৰ যিটো টপিক অফ কেঞ্চাৰ পাছ হৈছে, প্লাছ আমাৰ যিটো ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান 82.5 ডিগ্ৰী যিটো মেৰিডিয়ান আছে সেইটো ইয়াৰ মাজেদি পাছ হৈছে, মানে একদম চেণ্ট্ৰেল পাৰ্ট অফ ইণ্ডিয়াত উপস্থিত উজ্জৈনখন। আমাৰ ট্ৰপিক অফ কেঞ্চাৰো পাছ হৈছে ইয়াৰ মাজেদি, আৰু আমাৰ 82.5 ডিগ্ৰী যিডাল আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান সেইডালো এই উজ্জৈনৰ মাজেদি পাছ হৈছে। ডেট ইজ দ্য ইম্পৰ্টেঞ্চ অফ উজ্জৈন। গতিকে দিছ উজ্জৈন ৱাজ দ্য কেপিটেল অফ অৱন্তী। আমাৰ নেক্সট কুৱেশ্যন চাবলৈ গৈ আছোঁ। আমাৰ নেক্সট কুৱেশ্যন হ'বলৈ গৈ আছে দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট, মানে এই 4টা প্লেচৰ প্ৰথম বুদ্ধিষ্ট কাউন্সিল ক'ত অনুষ্ঠিত হৈছিলে? আমাৰ বুদ্ধিষ্ট কাউন্সিল 4টা মেইনলি অনুষ্ঠিত হৈছিলে, আৰু ইয়াৰ ভিতৰত প্ৰথমটো কোনটো আছিলে? অপশ্যন এ ৰাজগৃহ, অপশ্যন বি বৈশালী, অপশ্যন চি পাতালীপুত্ৰ আৰু অপশ্যন ডি সাৰনাথ। এই 4টা প্লেচৰ ভিতৰত ক'ত প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিলে? আৰু ইয়াৰ এনচাৰ হৈছে অপশ্যন এ ৰাজগৃহ। ৰাজগৃহত প্ৰথমবাৰৰ কাৰণে আমাৰ বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিলে। ইয়াৰ নেক্সট যদি আমি কুৱেশ্যন চাওঁ, আমাৰ নেক্সট কুৱেশ্যন হৈছে দ্য ত্ৰিপিটকা অফ বুদ্ধিজিম আৰ ৰিটেন ইন হুইচ লেংগুৱেজ? মানে আমাৰ বুদ্ধিজিমৰ 3খন পিটক আছে, চুত পিটক, বিনয় পিটক আৰু অভিধম্ম পিটক। এই 3খন কিতাপে কোনটো লেংগুৱেজত লিখা হৈছে সুধিছে। অপশ্যন এ সংস্কৃত, অপশ্যন বি পালি, অপশ্যন চি প্ৰাকৃত আৰু অপশ্যন ডি তামিল। এতিয়া এই 4টা লেংগুৱেজৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে অপশ্যন বি পালি। মানে বুদ্ধই তেওঁৰ যিমানখিনি বুদ্ধৰ যিমানখিনি টিচিংছ আছে সেই গোটেইখিনি পালি লেংগুৱেজত তেওঁ দিছিলে, আৰু সেইকাৰণে তেওঁৰ যিখিনি কিতাপ আছিলে কিতাপখিনিও পালি লেংগুৱেজত লিখা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন হৈছে হু ৱাজ দ্য কণ্টেম্পৰেৰী ৰুলাৰ অফ গৌতম বুদ্ধ ইন মগধা? মানে গৌতম বুদ্ধ যেতিয়া জীৱিত আছিলে তেতিয়া মগধত কোনে ৰুল কৰি আছিলে? অপশ্যন এ অজাতশত্ৰু, অপশ্যন বি বিম্বিসাৰ, অপশ্যন চি মহাপদ্মানন্দা আৰু অপশ্যন ডি চন্দ্ৰগুপ্ত মৌৰ্য। তে গৌতম বুদ্ধ যেতিয়া জীৱিত আছিলে তেতিয়া মগধাত ৰুল কৰি আছিলে আমাৰ অপশ্যন বি বিম্বিসাৰ। বিম্বিসাৰ হৈছে হাৰিয়ংকা ডাইনেষ্টিৰ ৰুলাৰ, আৰু তেওঁ মগধাত ৰুল কৰি আছিলে গৌতম বুদ্ধ জীৱিত থকাৰ সময়ত। আমাৰ নেক্সট কুৱেশ্যন হৈছে দ্য বুদ্ধিষ্ট কনচেপ্ট অফ অন্নতা ৰিফাৰ্ছ টু? অপশ্যন এ নন ভাইলেন্স, অপশ্যন বি ইমপাৰমানেন্স, অপশ্যন চি নন চেল্ফ আৰু অপশ্যন ডি মেডিটেশ্যন। এই 4টাৰ ভিতৰত কোনটো মিন কৰে অন্নতা মানে? ইয়াৰ ভিতৰত অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, নন চেল্ফ। মানে বুদ্ধই কৈছিলে যে আমাৰ যি চ'ল আছে, বাকী আমাৰ যিটো হিন্দু ধৰ্ম বা ব্ৰাহ্মণিকেল যিটো বৈদিক ধৰ্ম চলিছিলে তাতে কৈছিলে যে চ'ল ইজ ভেৰি ইম্পৰ্টেণ্ট, চ'ল পাৰ্মানেণ্ট হয়, চ'ল আপোনাৰ মৃত্যুৰ পিছতো চ'লটো জীয়াই থাকে। ইভেন জৈনিজিমতো কোৱা হৈছিলে যে চ'ল ইজ পাৰ্মানেণ্ট, কিন্তু বুদ্ধিজিমত কোৱা হৈছে যে চ'ল বোলা কোনো বস্তু নাই, আৰু একো বস্তুৱে পাৰ্মানেণ্ট নহয়। এবাৰ ওৱান্স ইউ আৰ ডেড ইউ আৰ ফিনিছড। যি কৰিব আছে ইউ হেভ টু ডু ইট ইন দিছ লাইফ। গতিকে যি অন্নতা আছে, অন্নতাৰ মিনিং হৈছে নন চেল্ফ, বা আমাৰ চ'ল ইজ নট পাৰ্মানেণ্ট, ইয়াৰ মিনিং হৈছে সেইটো। অ'কে, ইয়াৰ নেক্সট কুৱেশ্যন হৈছে আমাৰ, আৰু আজিৰ এইটোৱে লাষ্ট কুৱেশ্যন। আমি নেক্সট যেতিয়া ক্লাছ কৰিম তেতিয়া আমাৰ আৰু বেছি কুৱেশ্যনছ লৈ আহিম। আজিৰ কাৰণে প্ৰথম ক্লাছ হিচাপে আমি আজি এইটোতে আমি সামৰণি মাৰিম, ঠিক আছে। এতিয়া লাষ্ট কুৱেশ্যন হৈছে দ্য ফেমাছ বুদ্ধিষ্ট ইউনিভাৰ্চিটি অফ নালন্দা ৱাজ এষ্টাব্লিছ ডিউৰিং দ্য ৰেইন অফ? আমাৰ এই 4টা ৰজাৰ ভিতৰত কোনে এষ্টাব্লিছ কৰিছিলে, মানে কাৰ সময়ত এষ্টাব্লিছ হৈছিলে? অপশ্যন এ অশোকা, অপশ্যন বি হৰ্ষা, অপশ্যন চি কুমাৰগুপ্তা 1 আৰু অপশ্যন ডি কনিষ্কা। এই 4টাৰ ভিতৰত কোনটো কাৰেক্ট এনচাৰ? যদি আমি চাবলৈ যাওঁ তে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি কুমাৰগুপ্তা। গুপ্তা ডাইনেষ্টিৰ সময়ত, তেওঁৰ সময়তে আমাৰ নালন্দা ইউনিভাৰ্চিটিখন এষ্টাব্লিছ হৈছিলে, যাক আমাৰ বাখতিয়াৰ খিলজীয়ে আহি পেলাই ধ্বংস কৰি পেলাইছিলে। গতিকে আজিৰ ক্লাছটো
এই কুৱেশ্যনটোৰ লগতে সামৰিলোঁ আপোনালোকে আহিব লগা নেক্সট ক্লাছবোৰ চাই যাব আৰু বেছি আমি কুৱেশ্যনছ ডিছকাছ কৰিম আৰু আমি এবাৰ এনেকৈ প্ৰিপেয়াৰ কৰিম যেন আমাৰ যিটো নেক্সট এক্সাম আছে DME এক্সাম সেইটো আমি ক্লিয়াৰ কৰোঁ আৰু ৱৰ্ক হাৰ্ড এণ্ড ৱৰ্ক স্মাৰ্ট ডেট ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং আমি স্মাৰ্টলি ৱৰ্ক কৰিলে নিশ্চয় ফল পাম গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব প্লাছ ছাবস্ক্ৰাইব কৰিব চেনেলটো যাতে এনেকুৱা ভিডিঅ'ছবোৰ আপোনালোকে পাই থাকে আজিৰ কাৰণে ইয়াতে সামৰিছোঁ ধন্যবাদ